পাঠশালাৰ বনগাঁৱত ৰাজমুকুট থিয়েটাৰৰ 10ম নাট্যবৰ্ষৰ শুভাৰম্ভণি। সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে শুভাৰম্ভ কৰা হয় নাট্যবৰ্ষৰ। অভিজিৎ ভট্টাচাৰ্যৰ মহাভাৰতৰ শেষ অধ্যায় নামৰ নাটকখনৰ জৰিয়তে নাট্যৰম্ভৰ শুভাৰম্ভ। তিনিখন ভিন্নধৰ্মী নাটকেৰে ৰাইজক আমোদ দিব এইবাৰো ৰাজমুকুট থিয়েটাৰে। 25 আগষ্টৰ পৰা পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত নাটকৰ শুভমুক্তি কৰা হ'ব। কেইবাগৰাকীও নপুৰণি কলাকুশলীৰ সমাহাৰেৰে উজ্বলি উঠিব ৰাজমুকুটৰ মঞ্চ। থিয়েটাৰৰ প্ৰযোজক মানস দাসে ক'লে যে এই বছৰৰ নাটকসমূহৰ বিষয়ে থিয়েটাৰৰ প্ৰযোজক মানস দাসে ক'লে এই বছৰৰ নাটকসমূহৰ বিষয়ে। নিউজ টেক্সট ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। খুব ভাল লাগিছে। আজি আমাৰ পূজাভাগ খুব সুন্দৰকৈ পাৰ হ'ল। ৰাজমুকুট থিয়েটাৰত মোৰ এইবাৰ প্ৰথম বৰ্ষ। যোৱা বছৰ মই থিয়েটাৰ সূৰ্যৰ লগত জড়িত আছিলোঁ। আৰু ৰাজমুকুট থিয়েটাৰৰ পৰিচালনাৰ কথা ক'লে বা প্ৰযোজনাৰ কথাই ক'লে মানস দাৰ খুব সুন্দৰ প্ৰযোজনা এটা, মানে ভ্ৰাম্যমানত ৰাজমুকুট থিয়েটাৰৰ প্ৰযোজনা বুলি ক'লে এটা নাম এটা আছে। গতিকে ইচ্ছা এটা আছিলে ৰাজমুকুট থিয়েটাৰৰ লগত সংযোগ হোৱাৰ। গতিকে এই বৰ্ষত 2025-26 নাট্যবৰ্ষত মোক ৰাজমুকুট থিয়েটাৰত অসমবাসী ৰাইজে দেখিবলৈ পাব। আমাৰ 3খন নাটক, অভিজিৎ ভট্টাচাৰ্যদেৱৰ 2খন নাটক, মাজৰাতিৰ ৰজা, লগতে মহাভাৰতৰ শেষ অধ্যায়, লগতে পল্লৱ প্লৱনদাৰ মৰমভূতিৰ মহলদাৰ। 3খন নাটতে ভিন্ন 3টা চৰিত্ৰ। আৰু মহাভাৰতৰ শেষ অধ্যায় নাটকখন আমাৰ আচলতে ইতিমধ্যে ৰাইজৰ চকু আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। আচলতে আজি আহিছোঁহে। আজি আহি মানে মাংগলিক অনুষ্ঠানখিনি গ'ল। এখন আমাৰ মহাভাৰতৰ শেষ অধ্যায়, বহুত আশাবাদী নাটকখনক লৈ। গোটেই নাটককেইখনে মানে মৰমভূতিৰ মহলদাৰ, মাজৰাতিৰ ৰজা, আচলতে গোটেই নাটককেইখনে মানে কি নামকেইটাৰ ভাল আকৰ্ষণ আছে। আৰু গোটেই নাটককেইখন আচলতে আমি চাব পৰা নাই এতিয়ালৈকে। এই মহাভাৰতৰ শেষ অধ্যায়ৰ মাত্ৰ 2টা দৃশ্য আমি কৰিলোঁ। পৰৱৰ্তী পৰ্যায়ত আপোনালোকৰ আশীৰ্বাদ লৈ আমি 25-26 নাট্যবৰ্ষৰ কাৰণে আগবাঢ়ি গৈছোঁ। আৰু এনেই ৰাজমুকুটৰ এটা সুনাম আছে, নাটকৰ ক্ষেত্ৰত চকু দিয়ে বা প্ৰডাকশ্যনৰ ওপৰত চকু দিয়ে। গতিকে চাওঁ কি হয়। সম্পূৰ্ণৰূপে সাজু হৈছে। সম্পূৰ্ণৰূপে সাজু। ঘৰৰ পৰা ওলাই আহিছোঁ আপোনালোকৰ মাজলৈ। আহি ভালেই লাগিছে। বহুত দিনৰ অন্তত মানুহখিনি লগ পাইছোঁ, ভাল লাগিছে।